Hey guys, so আজি আমি ৰিভিউ দিবলৈ গৈ আছো নতুনকৈ ৰিলিজ হোৱা চিৰিজ এখনৰ ওপৰত যোনখনৰ নাম হ'ল ইণ্ডাষ্ট্ৰী আৰু যোনখনৰ লিড এক্টৰ্ছত আছে গগন অৰোৰা আৰু এওঁক আপোনালোকে চিনি পায় কলেজ ৰোমেন্সৰ পাগ্গা হিচাপে আৰু আছে চংকি পাণ্ডে আৰু আন নিউ কামাৰ কিছুমান আছে আৰু চিৰিজখনৰ ওপৰত কথা পাতিবলৈ গ'লে চিৰিজখন বেছড হয় বলিউড ইণ্ডাষ্ট্ৰী মানে ফিল্ম ইণ্ডাষ্ট্ৰীৰ স্ক্ৰিপ্ট ৰাইটাৰবোৰৰ ওপৰত আৰু য'ত আমাৰ এতিয়া লিড এক্টৰ যোনটো গগন অৰোৰা তেওঁ এজন স্ক্ৰিপ্ট ৰাইটাৰ থাকে আৰু কেনেকৈ স্ক্ৰিপ্ট ৰাইটাৰবোৰে ষ্টৰি লিখে বা সেই ষ্টৰিখন কেনেকৈ মানুহক গৈ শুনায় আৰু কেনেকৈ ফিল্ম এখন বনে সেই ষ্টৰিটোৰ পৰা তাৰ ওপৰতে বেছ কৰি গোটেই চিৰিজখন বনোৱা হৈছে ইয়াতে য'ত আমাৰ গগন অৰোৰাই সি বহুত ষ্ট্ৰাগল কৰি থাকে এখন মানে সি বহুত ভাল স্ক্ৰিপ্ট লিখে আৰু তাৰ স্ক্ৰিপ্টখন ফিল্ম বনাবলৈ সি বহুত ষ্ট্ৰাগল কৰে আৰু সেনেকেই তাৰ দৰেও বহুত বেলেগ স্ক্ৰিপ্ট ৰাইটাৰ আছে মানে ষ্টৰি ৰাইটাৰ আছে সিহঁতো ছেম ষ্ট্ৰাগল কৰি থাকে এতিয়া গগন অৰোৰাই নিজৰ ষ্টৰিটো এখন ফিল্ম বনাব পাৰিব নে নোৱাৰিব সেইটোৰ ওপৰতে বেছ কৰি গোটেই মানে চিৰিজখন বনোৱা হৈছে আৰু চিৰিজখন মাত্ৰ 5টা এপিছড আছে আৰু এখন এভেইলেবল আছে মিনি টিভিত মানে এমাজন মিনি টিভিত অভাৰঅল চিৰিজখন ক'ব গ'লে ভাল লাগিছে এক্টৰবোৰ ভাল আছে নিউ কামাৰ হয় যদিও বহুতে এক্টিং ভাল কৰিছে একো ফকতীয়া চিন সোমাই যোনখিনি মানে যোনবিলাক ৰিয়েল হয় সেইবিলাকে দেখুওৱা হৈছে চিৰিজখনৰ ভিতৰত মানে যেনেকা মানুহে মানে বলিউড ইণ্ডাষ্ট্ৰীত হওক ফিল্ম ইণ্ডাষ্ট্ৰীত হওক যেনেকা মানুহে ফেচ কৰিব লগা হয় যিবোৰ ডিফিকাল্টিজ মানে ফেচ কৰে স্ক্ৰিপ্ট ৰাইটাৰবোৰৰ কথা আমি বিশেষকৈ নাভাবোঁ আমি ভাবোঁ যে অকল এক্টৰবোৰে অকল ডিফিকাল্টিজ ফেচ কৰে কিন্তু সেনেকুৱা নহয় ছেম থিং স্ক্ৰিপ্ট ৰাইটাৰবিলাকৰো হয় যোনবিলাক মানে নিউ স্ক্ৰিপ্ট ৰাইটাৰবোৰ হয় সিহঁতো ছেম প্ৰব্লেম ফেচ কৰে বা আৰু ইয়াতে এক্টৰ্ছৰ কথাও দেখুওৱা হৈছে অকল এনেকুৱা নহয় যে অকল স্ক্ৰিপ্ট ৰাইটাৰৰ ওপৰতে চলি আছে এক্টৰ্ছৰ কথা ভালেখিনি দেখুওৱা হৈছে গতিকে আপুনি এখন ওৱান টাইম ৱাচটো হয় মাত্ৰ 5টা এপিছড চাব পাৰে ৱাচটো কৰিব পাৰে কাৰণ এইখনে সময়টো ৱেষ্ট নকৰে আপোনালোকে বহুত কিবা কিবি শিকিব যদি আপুনি ফিল্ম ইণ্ডাষ্ট্ৰীৰ ভিতৰৰ কথা জানিবলৈ বিচাৰে তেন্তে এইখনে আপোনাক বহুত ভাল কথা শিকাব মানে জনাব আপোনাক স্ক্ৰিপ্ট ৰাইটাৰবিলাকে কেনেকৈ ভাবে কেনেকৈ কি কৰে কি অন্যায় হয় তেওঁলোকৰ লগত গোটেইখিনি দেখাইছে ভাল লাগিছে অভাৰঅল চিৰিজখন চংকি পাণ্ডেও এক্টিং ভাল কৰিছে আৰু আপোনালোকে এতিয়ালৈকে চাইছে নাই কমেণ্টত ক'ব যদি চোৱা নাই চাই ল'ব চাই পেলাই ক'ব কমেণ্টত